আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াম মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম চেনাই থোৱা গামোচা। বহুদিন হ'ল মোৰ বুকুৰ ধন চেনাইৰ বাতৰি পোৱা নাই। ক'ত বা আছে গৈ সেই যে ওলাই গ'ল জাতি ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিবলৈ, সমূহ সমৰ যুঁজত মহাবীৰ হ'বলৈ। তেতিয়াৰে পৰা চেনাই উভতি অহা নাই। ফাগুন আহে ফাগুন যায়, ফাগুনৰ ধূলিয়ৰী বাটেৰে খোজৰ ভৰত ধূলি উৰুৱাই বৰদৈচিলা জনীও ফাগুন অহাৰ জাননী দি যায়। মাথো মোৰ চেনাইহে বাতৰি নাই। খোলা বঙলা সদায় খোলা হৈয়ে ৰৈ যায়। উন্মনা বহাগৰ উন্মাদনাত দুভাগ নিশা গছৰ ডালত পৰি কুলিজনীয়েও জোৰে বহাগৰ গীত। দূৰৈৰ পৰা ভাহি অহা ঢোলৰ শব্দত বাঁহীৰ মিঠা সুৰত ভাঙি পৰে দুখুনী হৃদয়। হেৰুৱা বাসনাৰ অতৃপ্ত আত্মাই উচুপি উঠে নীৰৱে। ক'ত পাম চেনাইৰ বাতৰি, পামনে খৰা পাতত বিচাৰি। আবেগত খুলি চাওঁ আপুৰুগীয়া বৰপেৰাটো। সময়ে সকলো পুৰণি কৰাৰ দৰে লাহে লাহে চেনাইলৈ থোৱা গামোচাখনতো মামৰৰ প্ৰলেপ ধৰে। ধন্যবাদ।